প্ৰিয় সতীৰ্থসকল, এতিয়া মই জাল বাবলৈ আহিছোঁ। বিশেষকৈ জাল আপোনালোকে দেখিছে, কেনেকুৱা জাল দেখিছে জনাবচোন। কিন্তু মই এতিয়া এখন জাল ধৰিবলৈ গৈছোঁ। তাৰ আগতে নাও এখন দেখাইছোঁ, এখন ডুঙি নাও বুলি কওঁ আমি। আপোনালোকে কি নাও বুলি কয় জনাবচোন। আৰু এইখন ভোৰ, এখন ধুনীয়াকৈ কলগছৰে, মই এতিয়া ভোৰখনেই চলাম। বিশেষকৈ নাৱতকৈ মোৰ ভোৰ চলাইহে বেছি ভাল লাগে। আৰু সেইখন এখন ডাঙৰ নাও, হাত নাও। আৰু এতিয়া মই যাম এইখন ভোৰ লৈ পেলাই মাছ মাৰিবলৈ। চলি যা। এইখন জাল, ধুনীয়া পৰিৱেশত জাল আছে। এতিয়া জালখন ধৰিমগৈ। মাছ এইবাৰ বৰ বিশেষ নাই, এইবাৰ কোনো জালতে মাছ পৰা নাই ভালকৈ। চাওঁ, জালখন ধৰিহে দেখুৱাম। মাছটো চাগে এইবাৰ খুব কম, মাছ নাহিবই চাগে। তথাপিতো আৰু জালখনক অকণমান পৰিচয় কৰাই দিম। যিয়ে নৈপৰীয়া মানুহ তেওঁলোকে গম পাব, বা যিয়ে মাছ বেপাৰ কৰে, মাছ ধৰে, তেওঁলোকে জানে এখন জাল কি। কিন্তু মই আপোনালোকক দেখুৱাম যিসকলে জাল বিশেষকৈ দেখিছে যদিও জালৰ নাম নাজানে। এইখন আচলতে আমি ঘাট জাল কওঁ, বহুতে ঢেঁকী জাল বুলিও কয়। ঢেঁকীৰ নিচিনাকৈ গচকিব লাগে। আৰু চাওঁ কি হয়, মাছ পাওঁ নে নাপাওঁ। তেনে ভোৰখন নোযোৱা হৈছে। যোৱা পানীৰ সোঁতো নাইকিয়া হ'ল, পানী কমিছে লাহে লাহে। আৰু এই যে মই ধৰিছোঁ এইকেইডাল হৈছে জালখনক দাঙি থকা মূল মানে বাঁহ দুডাল, টনি বুলি কয় এই দুডালে জালখনক ধুনীয়াকৈ কৰি থয়। এয়া মই ধুনীয়াকৈ বান্ধি লওঁ যাতে ভোৰখন ক'তো উটি নাযায়। এয়া বান্ধি ল'লোঁ। আৰু এইটো হৈছে কম্পা। মাছবোৰ ইয়াতে জিয়ন দি থোৱা যায়, আঠুৱা জাল হয়। এইটো কম্পা আৰু এইখন জাল হয়। আৰু এই জালৰ পৰাই যিকেইটা মাছ আহে ইয়াতে পৰেহি, ইয়াত জিয়ন দি থোৱা যায়। সেয়া খেলি আছে চাগে, মাছ আছে, কিছুমান ধৰি থোৱা আছে। এইখন ধুনীয়াকৈ জাল পাতি দিলোঁ। এতিয়া মাছ আহে নে নাহে মৎস্য দেৱতাই গম পাব। আৰু নদী দেৱতাই ধুনীয়াকৈ জাল ধৰিম। এতিয়া জাল ধৰি ইয়াত কম্পাত পেলাম। এই ঘাট জাল বা ঢেঁকী জালখনত সৰ্বসাধাৰণতে এটা কম্পা, খুঁটিকেইডাল কম্পাত দৰকাৰ হয়। ছডাল মেইন খুঁটা, আৰু এইফালে কাচিকাৰ, টিকনি, তাৰপিছত বেৰা আৰু টনি, এইবোৰেই খুব প্ৰয়োজনীয় বস্তু। আৰু জালখন মাছ মানে যেতিয়া সোমাই ন, বহুত ভাল লাগে। আৰু সঁচাকৈ বহুত মাছ ধৰিব পৰা যায় তাৰমানে। আৰু যেতিয়া মানে সোমাই দাঙিও বহুত ভাল লাগে মানে জালখন। এতিয়া মই গছকিছোঁ, এয়া ঢেঁকী নিচিনাকৈ গুচি গৈছে। এনেকৈ পেলাব লাগিব, আকৌ এনেকৈ উঠি যাব লাগিব। এয়া হৈছে ঢেঁকী জাল। আৰু এইডাল মই যিডালত ভৰি দি আছোঁ বা থিয় হৈ আছোঁ, এডাল বাঁহত বহিব পাৰে, বহা বাঁহ। আৰু এইকেইডাল টনি বঢ়িয়াকৈ